10 জুলাই অৰ্থাৎ আজি শুভ নাট্যৰম্ভ আৰু আখৰা শিবিৰ মুকলি কৰে লোহিত পৰিয়া থিয়েটাৰে। গোৰেশ্বৰস্থিত লোহিত পৰিয়া থিয়েটাৰৰ আখৰা গৃহত মাংগলিক কাৰ্যসূচীৰে শুভ নাট্যৰম্ভ আৰু আখৰা শিবিৰ মুকলি কৰে আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল লোহিত পৰিয়া থিয়েটাৰে। সমূহ অসমবাসী নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীৰ্বাদ হিৰত লৈ 2025-26 নাট্যবৰ্ষৰ বাবে ব্যয়বহুল প্ৰয়োজনেৰে সাজু হৈছে চানচুৰাং বসুমতাৰীৰ পৃষ্ঠপোষকতাত আৰু পুতুক প্ৰভা বসুমতাৰীৰ দ্বাৰা প্ৰযোজিত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল লোহিত পৰিয়া থিয়েটাৰ। 3গৰাকী বিশিষ্ট নাট্যকাৰৰ 3খন ব্যতিক্ৰমী তথা ভিন্ন ৰুচিৰ নাট লৈ সাজু হৈছে নাট্য দলটো, য'ত দেখিবলৈ পোৱা যাব হাঁহি, কান্দন, ৰোমাঞ্চ, ছাছপেন্স, একশ্যনৰ সমাহাৰেৰে। নাটকেইখন হ'ল যশস্বী নাট্যকাৰ পৰিচালক গীতিকাৰ অভিজিত ভট্টাচাৰ্যৰ মাতৃৰ অভিশাপ, জনপ্ৰিয় নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ৰাকা, প্ৰদীপ শৰ্মাৰ বা মই নষ্ট ছোৱালী। 2025-26 নাট্যবৰ্ষত লোহিত পৰিয়া থিয়েটাৰৰ ৰংগমঞ্চত দেখিবলৈ পাব অসমীয়া চলচ্চিত্ৰ আৰু নাট্য জগতৰ সুদৰ্শন অভিনেতা অৰূপ বৈশ্য, তাৰক দাস, ভ্ৰাম্যমাণ নাট্য জগতৰ মহামহী অভিনেত্ৰী সুমিদা, বাবলি বৰা, সুৰভি কটকী, মুন কুমাৰ শইকীয়া, গুণেন শৰ্মা, ৰূপেন লহকৰ, পাৰ্থ কলিতা, উৎপল শইকীয়াৰ লগতে পুৰণি বিভিন্ন কলা কুশলী। ইতিমধ্যে নাট্য দলটোৱে নাটকৰ প্ৰমো ভিডিঅ' মুকলি কৰাৰ পাছতে নাট্যপ্ৰেমী দৰ্শকৰ মাজত বৃহৎ চৰ্চা লাভ কৰা পৰিলক্ষিত হয়। আজি এটা ভাল লগা দিন লোহিত পৰিয়া থিয়েটাৰৰ বাবে আৰু আমাৰ বাবেও ভাল লগা দিন। 24-25 নাট্যবৰ্ষত আজি শুভ নাট্যৰম্ভ লোহিত পৰিয়া থিয়েটাৰৰ 3খন ব্যতিক্ৰমী নাটক লৈ পেলাই আমি আগবাঢ়িম এই বৰ্ষত। গতিকে সেই হিচাপে আজি আমাৰ শুভ নাট্যৰম্ভ ইতিমধ্যে আৰম্ভ হৈ গ'ল। মই ইয়াৰ আগতেও লোহিত পৰিয়া থিয়েটাৰত 2023-24 নাট্যবৰ্ষত আছিলোঁ। তেতিয়াও খুব ধুনীয়া নাটক 3খন মই কৰিব পাইছিলোঁ, সক্ষম হৈছিলোঁ। গতিকে তাৰ বাবে শ্ৰদ্ধাৰ চাংচুৰাং বসুমতাদেৱক মই ধন্যবাদ জনাওঁ, কাৰণ তেখেতে নাটকৰ ওপৰত সদায় গুৰুত্ব দিয়ে। বৰ বেছি টেকনিকেল ওপৰত কথা গুৰুত্ব নিদি তেখেতে ছাবজেক্টটোৰ ওপৰত গুৰুত্ব দিয়ে, যাতে এটা ভাল বাৰ্তা অসমৰ ৰাইজে পায়। এখন নাটক চাই যাতে মানুহৰ জীৱনটো মানে কি ভুল কি বেয়া হৈ আছে সেই নিজকে চালি জাৰি চাব পাৰে নাটকৰ জৰিয়তে। গতিকে তেখেতে এনেকুৱা ধৰণৰ ছাবজেক্ট কিছুমান লয় য'ত নেকি দৰ্শকে নাটক চাই খুব ভাল পায়, আৰু এই অভিজ্ঞতা মোৰ 2023-24 বৰ্ষতে হৈছিলে। গতিকে এইবাৰো মই যিকেইটা ছাবজেক্ট খুলিছোঁ, মই দৃঢ় বিশ্বাস অসমৰ ৰাইজে আমাৰ 3খন নাটকে আঁকোৱালি ল'ব। আৰু তেখেতে যি ধৰণে আমাক আগবঢ়াই লৈ গৈছে, আগতে আমাক যি ধৰণে আগবঢ়াই লৈ গৈছে, আশা কৰিছোঁ এইবাৰো অসমৰ ৰাইজে ভাল পোৱাকৈ আমি লোহিত পৰিয়া থিয়েটাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমি নাট মঞ্চস্থ কৰিবলৈ সক্ষম হ'ম। কি কি নাটক আছে আমাৰ এইবাৰ? শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ মাতৃৰ অভিশাপ, শ্ৰদ্ধাৰ প্ৰদীপ শৰ্মাদেৱৰ বা মই নষ্ট ছোৱালী আৰু প্ৰণৱ বৰুৱাৰ ৰাকা, 3খন নাটক। নাম তিনিটাই মোৰ খুব ভাল লাগিছে নাটকৰ। গতিকে ভিতৰত যিখিনি কাহিনী আছে সেইখিনিও খুব ধুনীয়া হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। পোনপ্ৰথমে মই আপোনালোকৰ জৰিয়তে অসমৰ সমূহ ৰাইজক আশ্বস্ত কৰিব বিচাৰিছোঁ যে 2025-26 নাট্যবৰ্ষটো লোহিত পৰিয়া থিয়েটাৰৰ এক নতুন মাত্ৰা হ'ব, নতুন ৰূপ হ'ব। কাৰণ আগন্তুক বৰ্ষত আমি যিটো 3খন নাটক নিৰ্বাচন কৰিছোঁ, 3খন নাটকৰো বিষয়বস্তুবোৰ আমি নিজেই নাট্যকাৰৰ সৈতে বাৰ্তালাপ কৰি নিৰ্বাচন কৰিছোঁ। আৰু 3টা বিষয়, এটা সুকীয়া বিষয়, অসমৰ কিছুমান জ্বলন্ত সমস্যাৰ ওপৰত ভিত্তি কৰি আমি 3খন নাটক নিৰ্বাচন কৰিছোঁ। এই নাটক 3খন বিশেষকৈ শ্ৰদ্ধাৰ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ এক মৰ্মান্তিক কাহিনীৰ আধাৰত ৰচনা কৰা মাতৃৰ অভিশাপ। এই মাতৃৰ অভিশাপ নাটকখনৰ ইতিমধ্যে আমি যি অডিঅ' গীত আৰু ভিডিঅ' ৰিলিজ কৰিছিলোঁ, ইতিমধ্যে বহুতো দৰ্শকে আমাক শুভেচ্ছা বাৰ্তা জ্ঞাপন পঠাইছে। আমাৰ গীতটো জনপ্ৰিয় হৈছে। তেনেকৈ আমি প্ৰণৱ বৰুৱাৰ এখন নাটক ৰাকা, এই নাটকখনো আমি প্ৰমো ৰিলিজ কৰা দিনৰ পৰা আজিলৈকে বহুতো দৰ্শকে আমাক জনাইছে এই নাটকখনৰ নামৰ সৈতে যিটো নাটকৰ বিষয়বস্তু আমি খুব আকৰ্ষণীয় হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ ৰাকা নামটোৰ জন্ম হৈছে এক বেলেগ ধৰণৰ। আমি কেতিয়াবা খুব চেণ্টিমেণ্টেল হ'ব লগা হয় জীৱনত। কিছুমান ঘটনা ঘটে, যিবিলাক ঘটনাৰ পৰা এজন ৰামৰ দৰে পবিত্ৰ মানুহ এজন নিসংগ হ'ব লগা হয়।
ৰামৰ পৰা ৰাকা হ'ব লগা হয়, ভাল কাম কৰি কেতিয়াবা কিয় অসুৰৰ দৰে কাম কৰিব লগা হয়, যে এনেকুৱা এটা চৰিত্ৰত অৰূপ বৈশ্যক আমি নতুন ৰূপত দেখিবলৈ পাম। আৰু ইতিমধ্যে আজি আমি ৰাতি এই মঞ্চতে ৰাকা নাটকখনৰ প্ৰথম ৰিহাৰ্চলৰ কাৰণে হাতত লৈছোঁ। গতিকে আমি খুবেই আশাবাদী। অসমৰ আজিৰ পৰা কেইবছৰমান আগত হৈ যোৱা কিছুমান নৃশংস ঘটনাৰ আলমত এই ৰাকা নাটকখনৰ জন্ম হৈছে। ইয়াৰ বিষয়বস্তু আমি প্ৰণৱ বৰুৱা আৰু মই দুয়ো আলোচনা কৰি নিৰ্বাচন কৰিছোঁ। কিছুমান নৃশংস ঘটনা অসমত ঘটিছিলে, যিবিলাক ঘটনাৰ আঁৰত এটা পৰিয়াল সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়, জন্ম হয় কিছুমান চৰিত্ৰৰ জন্ম হয়, কিছুমান একোজন ভাল মানুহ অসুৰ হ'ব লগা হয়। তেনেকুৱা বিষয়বস্তুৰ ওপৰত আমি লৈ ৰাকা নাটকখন নিৰ্বাচন কৰিছোঁ। তাৰপিছত এখন নাটক হ'ল আমাৰ প্ৰদীপ শৰ্মাৰ বা মই নষ্ট ছোৱালী। নাটকখনত খুবেই মেছেজ থকা এখন নাটক। নিজকে কেতিয়া নষ্ট বুলি ক'ব লগা হয়, যেতিয়া মানুহে ৰিয়েলাইজ কৰে যে মই বেয়া হৈছোঁ, নষ্ট হৈছোঁ, কিয় হৈছোঁ, কাৰ কাৰণে হৈছোঁ, এই বিষয়বস্তুৰ ওপৰত জানিবৰ কাৰণে আমি বা মই নষ্ট ছোৱালী নাটকখন চাবই লাগিব। সমাজত কিছুমান মাক দেউতাকক বহু আশা কৰি কিনে ল'ৰা ছোৱালীক পঢ়িব পঠায়, এখন ভাল কলেজত নাম লগাই দিয়ে, কিন্তু গৈ আমি ফল কি পাওঁ, কি হয়, জীৱনটোত কেতিয়াবা এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয়, এনেকুৱা এটা সমস্যাৰ সৃষ্টি হয়, যি সমস্যাই নিজক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়, শেষ কৰি পেলায়, ফলত নিজকে নষ্ট বুলি ক'ব লগা বাধ্য হয়। গতিকে আমি জানোচোন নাটকখনত কিয় নষ্ট বুলি কৈছে। গতিকে তেনেকুৱা তিনিটা বিষয়বস্তুলৈকে আমি আগন্তুক বৰ্ষত নাটক এখন নিৰ্বাচন কৰিছোঁ। আৰু এটা আমি আপোনালোকক জনাই থওঁ যে ৰাকা নাটকখনত আমি চেলেঞ্জিং এটা টেকনিক এই বছৰ লোৱাৰ কাৰণে ইতিমধ্যে আমি আৰ্ট ডাইৰেক্টৰৰ লগত আলোচনা কৰিছোঁ। নাটকৰ ডিমাণ্ড অনুযায়ী আমি এখন চলন্ত হেলিকপ্টাৰ মঞ্চত উপস্থাপনৰ কাৰণে আমি চেষ্টা হাতত লৈছোঁ। ইতিমধ্যে আমাৰ কাম কাজ আৰম্ভ হৈছে। ৰিহাৰ্চল কৰিলে আপোনালোকে দেখা পাব, আমি আপোনালোকক কিছু অংশ দেখুৱাম। গতিকে আশা কৰিছোঁ, আমি খুবেই আশাবাদী 2025-26 নাট্যবৰ্ষত লুইতপৰীয়া থিয়েটাৰৰ ভাল নাটকৰ লগতে ভাল কাৰিকৰী দিশতো যেন পাৰদৰ্শিতা দেখাব পাৰোঁ, তাৰে প্ৰতিশ্ৰুতি আপোনালোকক দিছোঁ।